নমস্কাৰ ষ্টুডিঅ'ত মই দীপানিতা এই মুহূৰ্তত অন্য এটা বিশেষ খবৰ লৈ আহিছো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ প্ৰতিজন যোগ্য কৃষকেহে পাব এই আঁচনিৰ ধন সকলোৱে এই আঁচনিৰ ধন নাপাব এই মুহূৰ্তৰ এই বিশেষ খবৰ আমি জনাই আছো ঈশান নিউজৰ দৰ্শকসকলক এটা জৰুৰী বাৰ্তা কিয়নো প্ৰতিজন যোগ্য কৃষকে পাব পিএম কিষাণৰ ধন চৰকাৰীভাৱে বিচাৰি উলিয়াব যোগ্য কৃষকক কৃষি বিভাগে জাৰি কৰিছে নতুন এছঅপি 20 অক্টোবৰৰ আগত বিচাৰি উলিয়াব লাগিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ যোগ্য হিতাধিকাৰীয়ে পূৰণ কৰিব লাগিব নতুন প্ৰপত্ৰ জিলা প্ৰশাসনে প্ৰকাশ কৰিছে নতুন প্ৰপত্ৰ সংযোজন 1 কঠোৰভাৱে নিৰীক্ষণ কৰা হ'ব এই প্ৰপত্ৰ অযোগ্য হিতাধিকাৰীৰ প্ৰতি কঠোৰ স্থিতি কৃষি বিভাগৰ অযোগ্য বিবেচিত হিতাধিকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে এটা বিশেষ খবৰ এই মুহূৰ্তত আমি ঈশান নিউজৰ দৰ্শকসকলক জনাই আছো প্ৰতিজন যোগ্য কৃষকেহে পাব পিএম কিষাণৰ ধন চৰকাৰীভাৱে বিচাৰি উলিওৱা হ'ব যোগ্য কৃষকক কৃষি বিভাগে নতুন এছঅপি জাৰি কৰা পৰিলক্ষিত হৈছে 20 অক্টোবৰৰ পূৰ্বে বিচাৰি উলিয়াব লাগিব যোগ্য হিতাধিকাৰীক এখানে উল্লেখ কৰিব লাগিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে ইতিমধ্যে দেশৰ প্ৰায় 50 লাখ কৃষক উপকৃত হোৱা পৰিলক্ষিত হৈছে প্ৰথম দ্বিতীয়কৈ ইতিমধ্যে নৱম কিস্তিৰ ধনো এই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ যিসমূহ পঞ্জীভুক্ত কৃষক আছে সেই কৃষকসকলে লাভ কৰা পৰিলক্ষিত হৈছে কিন্তু দেশৰ ভিন ভিন ৰাজ্যসমূহত এই আঁচনিৰ নামত কিন্তু বিভিন্ন ধৰণৰ দুৰ্নীতি হোৱা পৰিলক্ষিত হৈছে কিন্তু এই মুহূৰ্তত আমি জনাই আছো কৃষি বিভাগে পিএম কিষাণ আঁচনিৰ সন্দৰ্ভত নতুন এছঅপি জাৰি কৰিছে প্ৰতিজন যোগ্য কৃষকে পাব পিএম কিষাণৰ ধন চৰকাৰীভাৱে বিচাৰি উলিওৱা হ'ব যোগ্য কৃষকক আৰু এই মুহূৰ্তত আমি অধিক তথ্যৰ বাবে পোনপটীয়াকৈ সংযুক্ত হৈছো নিউজ ডেস্কত উপস্থিত আছে সতীৰ্থ সাংবাদিক অৰিন্দম আপোনাৰ কাষলৈ আহিছো যেহেতু কৃষি বিভাগে এই পিএম কিষাণ আঁচনিৰ সন্দৰ্ভত নতুন এছঅপি জাৰি কৰিছে সবিশেষ কি জনাব দীপান্বিতা এই মুহূৰ্তত আমি ঈশান নিউজৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছোঁ সেই বিশেষ খবৰটো কৃষি বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এখন নতুন এছঅপি আৰু এই নতুন এছঅপি মতে প্ৰতিজন যোগ্য কৃষকক বাছি উলিয়াই চৰকাৰীভাৱে বাছি উলিওৱা হ'ব আৰু প্ৰতিজন যোগ্য কৃষকে যাতে পিএম কিষাণ সন্মান নিধিৰ প্ৰতিটো টকা এই যোগ্য কৃষকসকলে উপভোগ কৰিব পাৰে তেওঁলোকৰ কৃষি কৰ্মত ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে চৰকাৰে এক তাৎপৰ্যপূৰ্ণ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ বাবে কৃষি বিভাগৰ তৰফৰ পৰা এখন নতুন এছঅপি জাৰি কৰা হৈছে আৰু সেই নতুন এছঅপিখনত কেনেকৈ আচলতে এজন হিতাধিকাৰীয়ে আবেদন কৰিব তাৰ সেই পৰ্যায়ৰ পৰা আৰম্ভ কৰি যোগ্য হিতাধিকাৰীজনক বাছি উলিওৱা পৰ্যন্ত প্ৰতিটো দিশৰ বিষয়ে উল্লেখ কৰি এখন নতুন এছঅপি জাৰি কৰিছে কৃষি বিভাগে আৰু ইতিপূৰ্বে যিসকল যিসকল আবেদনকাৰীয়ে তেওঁলোকে আবেদন কৰিছিলে পিএম কিষাণ সন্মান নিধিৰ বাবে তাৰ পাছতে দেখা গৈছিলে যে হাজাৰ হাজাৰ হিতাধিকাৰীক আনট্ৰেচেবল বুলি এখন লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছিল যিসকলে দাখিল কৰিব লাগিছিল চক্ৰ বিষয়া কাৰ্যালয়ত গৈ তেওঁলোকে দাখিল কৰিব লগা হৈছিল বিশেষ আবেদন পত্ৰ আৰু তাৰ পাছতহে তেওঁলোকক আচলতে যোগ্য বুলি বিবেচনা কৰা হ'ব নে নহ'ব সেই ওপৰত তেওঁলোকৰ আবেদন পুংখানুপুংখ নিৰীক্ষণৰ প্ৰয়োজন হৈছিল আৰু তাৰ পাছত এতিয়া কৃষি বিভাগে এখন নতুন এছঅপি জাৰি কৰিছে আমি দেখুৱাব বিচাৰিছোঁ আমাৰ কম্পিউটাৰ স্ক্ৰীনত আমি দেখাব বিচাৰিছোঁ পূৰ্বতে এই ৱেবছাইটটোৰ জৰিয়তে আচলতে এপ্লাই কৰিব লগা হৈছিল পিএম কিষাণ সন্মান নিধিৰ যিটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটোত গৈ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰি এজন কৃষকে তেখেতৰ পিএম সন্মান নিধিৰ কাৰণে আবেদন কৰিব লাগিছিল আৰু তাৰ পাছতে দেখা গৈছিল যে বিভিন্ন ধৰণৰ ব্যক্তি বিভিন্ন ধৰণৰ আবেদন আচলতে আনট্ৰেচেবল অৰ্থাৎ তেওঁলোকৰ যিসমূহ ঠিকনা বা তেওঁলোকৰ বেংক একাউণ্ট আদি বিভিন্ন ধৰণৰ বিসংগতি বা তেওঁলোকৰ সেই যিসমূহ আচলতে দৰকাৰী প্ৰয়োজনীয় আচলতে তথ্য দৰকাৰ হৈছিল আবেদনখনৰ কাৰণে সেই সকলোবোৰ আচলতে পোৱা নগৈছিল আবেদনখনত আৰু সেই আবেদনসমূহ আনট্ৰেচেবল বুলি বিবেচনা কৰি আচলতে এখন তালিকা তৈয়াৰ কৰা হৈছিল আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যি অফিচিয়েল ৱেবছাইট আছে প্ৰতিটো ৱেবছাইটত আচলতে আপলোড কৰা হৈছিল সেই লিষ্টখন আৰু তেওঁলোকক নিৰ্দেশনা দিয়া হৈছিল যে অতি সোনকালে চক্ৰ বিষয়া কাৰ্যালয়ত গৈ তেওঁলোকে জমা দিব লাগিব নতুন প্ৰপত্ৰ আৰু তাৰ পাছতে তেওঁলোকৰ আবেদনখন পুংখানুপুংখ নিৰীক্ষণ কৰা হ'ব আৰু তাৰ পাছতে এতিয়া এখন নতুন এছঅপি জাৰি কৰিছে আমি এছঅপিখন দেখুৱাবলৈ যত্ন কৰিছোঁ স্ক্ৰীনত আমি দেখাবলৈ যত্ন কৰিছোঁ সেই এছঅপিখন গভৰ্ণমেণ্ট অফ আছাম ডিৰেক্টৰ অফ এগ্ৰিকালচাৰ পিএম
PM কিষাণ ষ্টেট PMU কাহিলীপাৰা গুৱাহাটী 22 এই অফিচৰ পৰা জাৰি কৰা হৈছে এখন বিশেষ জাননী আৰু তাত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP ফৰ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন অন PM কিষাণ পৰ্টেল ৰিগাৰ্ডিং আৰু এই ছাবজেক্টটোত আচলতে কেনেকৈ এজন PM কিষাণৰ হিতাধিকাৰীয়ে তেখেতৰ PM কিষাণ সন্মান নিধিৰ বাবে আবেদন কৰিব সম্পূৰ্ণ বিৱৰণ আচলতে ইয়াত দিয়া হৈছিল আৰু কেনেকৈ আচলতে এজন হিতাধিকাৰীয়ে নতুনকৈ আবেদন কৰিব সেই সম্পৰ্কে ঈশান নিউজৰ দৰ্শকসকলক জনাম এজন হিতাধিকাৰীয়ে নতুনকৈ এতিয়া যি আবেদনৰ কাৰণে এতিয়া নতুনকৈ SOP জাৰি কৰা হৈছে সেই সকলোবোৰ ইয়াত উল্লেখ কৰা আছে আৰু প্ৰতিটো আমি কৰি দেখুৱাম কেনেকৈ আচলতে ঈশান নিউজৰ দৰ্শকসকলক আমি দেখুৱাম কেনেকৈ তেওঁলোকে আবেদন কৰিব লাগিব তাৰ বাবে তেওঁলোকে যাব লাগিব গুগলত আৰু গুগলত তেওঁলোকে সাৰ্চ কৰিব লাগিব PM কিষাণ নিউ ৰেজিষ্ট্ৰেশ্যন আসাম এনেকৈ তেওঁলোকে গুগলত সাৰ্চ কৰিব লাগিব আৰু সাৰ্চ কৰাৰ পাছতে তেওঁলোকে যিসমূহ ৰিজাল্টছ দেখিবলৈ পাব তাত তেওঁলোকে দেখিবলৈ পাব PM কিষাণৰ অফিচিয়েল ৱেবছাইট নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন তেওঁলোকে দেখিবলৈ পাব আৰু তাৰ পাছতে তেওঁলোকে অসমৰ বিভিন্ন জিলাৰ অফিচিয়েল যিসমূহ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিসমূহ ৱেবছাইট লিংক সেইসমূহ তেওঁলোকে দেখিবলৈ পাব এইটো নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন PM কিষাণ এই লিংকটো হৈছে PM কিষাণ সন্মান নিধিৰ অফিচিয়েল ৱেবছাইটৰ লিংক আৰু এইসমূহ এতিয়া PM কিষাণ ৰেজিষ্ট্ৰেশ্যন ফ্ৰম ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু PM কিষাণ নটিফিকেশ্যন SOP ফৰ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো হৈছে হাইলাকান্দি এনেকৈ প্ৰতিখন জিলাই আচলতে অসমৰ যিমানসমূহ জিলা আছে তেওঁলোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ৱেবছাইটত তেওঁলোকে আপলোড কৰিছে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আমি ইয়াৰে যিকোনো এটা লিংক খুলি আমি দেখাব যত্ন কৰিছোঁ আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ লিংকটো খুলিছোঁ আৰু তাতে এনেকৈ আচলতে ৰেজিষ্ট্ৰেশ্যন ফৰ্মসমূহ এনেকৈ লিংকটোত ক্লিক কৰাৰ পাছতে তেওঁলোকে পাব শেহতীয়া টেবটো দেখুৱাইছোঁ ছেটাৰডে অক্টোবৰ 2, 2021 এই তাৰিখটোত PM কিষাণ নিউ ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো তেওঁলোকে দেখা পাব আৰু তাত ক্লিক কৰি যোৱাৰ পাছতে তেওঁলোকে আন এটা টেবলৈ তেওঁলোকক ডাইৰেক্ট কৰিব ৰিডিৰেক্ট কৰিব তাৰ পাছতে তেওঁলোকে ইয়াত দেখিবলৈ পাব যে তেওঁলোকৰ একেবাৰে তলত তেওঁলোকে দেখিবলৈ পাব PM কিষাণ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছামিজ একেলগে আৰু এখন ফৰ্ম দেখিবলৈ পাব সেইখন হৈছে ইংৰাজী ফৰ্মেটৰ আৰু তাৰ তলতে তেওঁলোকে SOPখন দেখিবলৈ পাব আৰু ভেৰিফিকেশ্যনৰ কাৰণে যিখন ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ ভেৰিফিকেশ্যন তাৰ কাৰণে অৰ্ডাৰ কপিটো তেওঁলোকে দেখিবলৈ পাব আমি PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যনৰ নতুন ফৰ্মখন অসমীয়া ফৰ্মেটত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এইখন হৈছে Annexure 1 সংযোজন 1 PM কিষাণ হিতাধিকাৰী পঞ্জীয়ন প্ৰপত্ৰ অসম আবেদন পত্ৰ আৰু ঘোষণা ইয়াত তেওঁলোকে বিভিন্ন ধৰণৰ টেব ইয়াত তেওঁলোকে সম্পূৰ্ণকৈ বিশদ বিৱৰণে তেওঁলোকে বুজাই দিছে এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা খেতিয়কৰ ব্যক্তিগত বিৱৰণ ইয়াত দিব লাগিব কৃষকৰ পৰিচয় পত্ৰ দিব লাগিব এই মুহূৰ্তত দৰ্শকসকলক জনাব বিচাৰিছোঁ যে পৰিচয় পত্ৰৰ কাৰণে আধাৰক এতিয়া আচলতে অগ্ৰাধিকাৰ দিয়া হৈছে পৰিচয় পত্ৰ যিসকলৰ আধাৰ আছে যাৰ আধাৰ কাৰ্ড আছে তেওঁলোকে আধাৰ কাৰ্ড দিয়াৰ যত্ন কৰক কিয়নো আধাৰ কাৰ্ডৰ পৰিচয় পত্ৰক এক বিশেষ গুৰুত্ব দিয়া দেখা পোৱা গৈছে তাৰ পাছতে অন্যান্য তেওঁলোকে পৰিচয় পত্ৰ ইয়াত দাখিল কৰিব পাৰিব আৰু অন্যান্য পৰিচয় পত্ৰসমূহ তেওঁলোকে ইয়াত উল্লেখ কৰি দিছে পান কাৰ্ড ভোটাৰ পৰিচয় পত্ৰ চালকৰ প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড কৃষক ঋণ পত্ৰ পাৰপত্ৰ আৰু বৈধ একাউণ্ট নাম্বাৰ এইসমূহো হ'ব পাৰে পৰিচয় পত্ৰৰ একোটা প্ৰকাৰ তাৰ পাছতে তেওঁলোকে এটা ভেলিড এটা আচলতে বৈধ একাউণ্টৰ তেওঁলোকে বিৱৰণ দাখিল কৰিব লাগিব য'ত তেওঁলোকৰ PM কিষাণ সন্মান নিধিৰ টকা আচলতে জমা হ'ব তাৰ IFSC কোড বেংকৰ নাম আৰু শাখা একাউণ্ট বৈধ একাউণ্টৰ গৰাকীৰ নাম একাউণ্টৰ প্ৰকাৰ বৈধ একাউণ্ট আধাৰৰ সৈতে লিংক কৰা হয়নে নহয় প্ৰতিটো তথ্য মোবাইল নম্বৰ জন্ম তাৰিখসহ তেওঁলোকে দাখিল কৰিব লাগিব আৰু তাৰ পাছতে তেওঁলোকে মাটিৰ তেওঁলোকৰ সবিশেষ তেওঁলোকে দাখিল কৰিব লাগিব আৰু খেতি কৰা মাটি কোন ঠাইত আছে কোন জিলা কোন ৰাজচক্ৰ কোনখন গাঁৱৰ ৰাজহ গাঁৱৰ অন্তৰ্ভুক্ত তেওঁলোকে সেইটো উল্লেখ কৰিব লাগিব লগতে তেওঁলোকে কোন চনৰ পৰা সেই মাটিত খেতি কৰি আছে তাৰ বিষয়ে তেওঁলোকে উল্লেখ কৰিব লাগিব আৰু যিসমূহ তেওঁলোকে খেতি কৰে যিসমূহ মাটিৰ তেওঁলোকে বিৱৰণ দাঙি ধৰিছে সেই মাটিত আচলতে তেওঁলোকে কি ধৰণৰ খেতি কৰে সেই খেতি কৰা শস্যৰ নামো তেওঁলোকে দিব লাগিব আৰু খেতিৰ গৰাকী আচলতে নিজে নে ঘৰৰ অন্যান্য সদস্য নে তেওঁলোকে সেই মাটি লিজত লৈছে বা অন্যান্য বন্ধকী কোনোবা মাটি যদি তেওঁলোকে ভোগ কৰি আছে তেতিয়াহ'লে সেই বিৱৰণো তেওঁলোকে এই এপ্লিকেশ্যনখনত উল্লেখ কৰিব লাগিব আৰু তাৰ তলতেই এখন ঘোষণা পত্ৰ তলত উল্লেখ কৰা আছে আৰু এই ঘোষণা পত্ৰতে আচলতে উল্লেখ কৰা আছে এই ঘোষণা পত্ৰৰ পৰা আচলতে উমান পাব পাৰি কোনসকল লোকে আচলতে এই PM কিষাণ নিধিৰ অন্তৰ্গত হ'ব নে নহ'ব তেওঁলোকে এই ঘোষণা পত্ৰৰ পৰা আচলতে তেওঁলোকে অনুধাৱন কৰিব পাৰিব মানুহগৰাকী যিগৰাকী হিতাধিকাৰী ব্যক্তিয়ে আচলতে
PM কিষাণ সন্মান নিধিৰ কাৰণে এপ্লাই কৰিব তেওঁ কোনো অনুষ্ঠানৰ মাটিৰ গৰাকী হ'ব নোৱাৰিব দ্বিতীয়তে তেওঁ পৰিয়ালৰ কোনো সদস্য নিম্নলিখিত শ্ৰেণীৰ অন্তৰ্ভুক্ত যাতে নহয় সেইটো তেওঁলোকে উল্লেখ কৰিব লাগিব আৰু তাৰ বাবে তেওঁলোকে কেইটামান শ্ৰেণীৰ তলত উল্লেখ কৰি দিছে সেয়া হৈছে পূৰ্বৰ বা বৰ্তমানৰ যিকোনো সাংবিধানিক পদবীধাৰী ব্যক্তি এই PM কিষাণ সন্মান নিধিৰ কাৰণে যোগ্য নহ'ব যদি কোনো ব্যক্তি বা তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্য পূৰ্বৰ বা বৰ্তমানৰ যিকোনো সাংবিধানিক পদবীধাৰী হয় তেতিয়াহ'লে তেওঁলোকৰ সেই আবেদনখন অযোগ্য বুলি বিবেচিত হ'ব ইয়াৰ লগতে আৰু তেওঁলোকে আন 7টা তেওঁলোকে চৰ্ত বান্ধি দিছে যিকেইটা চৰ্ত আচলতে পূৰণ কৰাটো বাধ্যতামূলক পূৰ্ব আৰু বৰ্তমানৰ মন্ত্ৰী ৰাজ্যমন্ত্ৰী আৰু পূৰ্বৰ তথা বৰ্তমানৰ লোকসভা ৰাজ্যসভা বা বিধানসভা বা পৌৰ নিগমৰ পূৰ্বৰ বা বৰ্তমানৰ বা জিলা পৰিষদৰ পূৰ্বৰ বা বৰ্তমানৰ কোনো সদস্য হ'ব নোৱাৰিব তাৰ পাছতে তেওঁলোকে উল্লেখ কৰিছে যে কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ কাৰ্যালয় তথা বিভাগ আৰু ইয়াৰ কেন্দ্ৰীয় কাৰ্যালয় তথা ক্ষেত্ৰীয় কাৰ্যালয় অথবা ৰাজ্য চৰকাৰ প্ৰতিষ্ঠান আৰু যিসমূহ সংলগ্ন কাৰ্যালয় বা স্থানীয় নিকায় এইসমূহৰ নিয়মীয়া কৰ্মচাৰী তেওঁলোক হ'ব নোৱাৰিব লগতে মাহিলী 10,000 বা তাতকৈ বেছি টকা পোৱা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তেওঁলোক হ'ব নোৱাৰিব আগৰ বছৰ আয়কৰ পৰিশোধ কৰা ব্যক্তিও এই PM কিষাণ সন্মান নিধিৰ পৰা আচলতে অযোগ্য বুলি বিবেচিত হ'ব লগতে ব্যৱসায়িক সন্থাত পঞ্জীয়নভুক্ত আৰু ব্যৱসায় কৰা ডাক্তৰ ইঞ্জিনিয়াৰ আইনজীৱী চাৰ্টাৰ্ড একাউণ্ট আৰু স্থপতিবিদসকলো এই আঁচনিৰ আওতাৰ বাহিৰত আৰু শেষৰ আনটা চৰ্ত হৈছে যে আয়কৰ আইন 1961 আওতাত পৰা প্ৰবাসী ভাৰতীয় হ'লেও PM কিষাণ সন্মান নিধিৰ ধন তেওঁলোকে এই ধন লাভ কৰিব নোৱাৰিব লগতে ভাৰত চৰকাৰ অথবা ৰাজ্য চৰকাৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি কাৰ্যকৰী কৰা বিভাগে আঁচনিখনৰ নিয়মাৱলী অনুসৰি আধাৰ নম্বৰ আৰু ঘোষণা পত্ৰত দিয়া অন্যান্য তথ্য পাতিসমূহ পৰীক্ষা কৰিব পাৰিব বুলি তেওঁলোকে এই ঘোষণা পত্ৰৰ যোগেদি ঘোষণা কৰিব লাগিব আৰু লগতে তেওঁলোকে এইটো ঘোষণা কৰিব লাগিব যে তেওঁলোকে PM কিষাণ সন্মান নিধিৰ এতিয়ালৈকে এটাও কিস্তি লাভ কৰা নাই যদি এটাও কিস্তি তেওঁলোকে লাভ কৰিছে তেনেহ'লে তেওঁলোকৰ আবেদনখন অযোগ্য বুলি বিবেচনা কৰা হ'ব আৰু ইয়াৰ লগতে তেওঁলোকে আৰু এটা ঘোষণা দিব লাগিব যে তেওঁলোকৰ আবেদনখন সম্পূৰ্ণ সঁচা আৰু সম্পূৰ্ণ বুলি তেওঁলোকে ঘোষণা দিব লাগিব আৰু লগতে এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে আবেদনখনত যদি কিবা ভুল হয় তেতিয়াহ'লে তেওঁলোকৰ আবেদনখন অযোগ্য বুলি বিবেচিত হ'ব আৰু আন এটা গুৰুত্বপূৰ্ণ ঘোষণা তেওঁলোকে কৰিব লাগিব যে তেওঁলোকে ঘোষণা কৰা এই ঘোষণা পত্ৰখন সম্পূৰ্ণ শুদ্ধ আৰু যদি কেনেবাকৈ অশুদ্ধ প্ৰমাণিত হয় আৰু অশুদ্ধ প্ৰমাণিত হোৱাৰ পাছত যদি তেওঁলোকে PM কিষাণ সন্মান নিধিৰ টকা পায় তেতিয়াহ'লে সম্পূৰ্ণ টকা তেওঁলোকে চৰকাৰক উভতাই দিব লাগিব আৰু লগতে তাৰ বাবে তেওঁলোক আইনমতে দণ্ডনীয় হ'ব এই বুলিও আচলতে তেওঁলোকে ঘোষণা কৰিব লাগিব আৰু এইসমূহ তেওঁলোকে ঘোষণা কৰিব লাগিব এনেকৈ তেওঁলোকে আচলতে প্ৰপত্ৰখন পূৰণ কৰিব লাগিব আৰু লগতে প্ৰপত্ৰখন পূৰণ কৰাৰ পাছত তেওঁলোকে কেইটামান চহীৰ প্ৰয়োজন হ'ব যিকেইটা চহী আচলতে দৰকাৰী মেণ্ডেটৰী বুলি তলত উল্লেখ কৰি দিছে উপৰোক্ত সকলো সদস্যই চহী কৰাটো বাধ্যতামূলক প্ৰথম চহীটো তেওঁলোকে কৰিব লাগিব গাঁওবুঢ়া গাঁও প্ৰধান গাঁও সেৱক গাঁও সেৱিকা বা জ্যেষ্ঠ গাঁও সেৱক গাঁও সেৱিকাৰ পৰা তেওঁলোকে চহী আৰু মোহৰ সহ সংগ্ৰহ কৰিব লাগিব দ্বিতীয়তে লাট মণ্ডলৰ নাম চহী আৰু মোহৰ তেওঁলোকে সংগ্ৰহ কৰিব লাগিব কৃষি সম্প্ৰসাৰণ সহায়ক আৰু কৃষি উন্নয়ন বিষয়াৰো নাম চহী আৰু মোহৰ তেওঁলোকে সংগ্ৰহ কৰিব লাগিব আৰু একেবাৰে শেষত তেওঁলোকে ৰাজচক্ৰ বিষয়াৰ নাম চহী আৰু মোহৰ মৰাটো বাধ্যতামূলক আৰু এনেকৈ এই প্ৰপত্ৰখন পূৰণ কৰি তেওঁলোকে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত তেওঁলোকে জমা দিব লাগিব আৰু এই কথা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ অৰ্থাৎ SOPত ৰাজ্যৰ কৃষি বিভাগে প্ৰকাশ কৰা এই SOPখনত উল্লেখ কৰা হৈছে প্ৰথম SOPৰ প্ৰথমটো নিৰ্দেশাৱলী মতে তেওঁলোকে জিলাখনৰ যি অফিচিয়েল ৱেবছাইট এডমিনিষ্ট্ৰেশ্যনৰ অফিচিয়েল ৱেবছাইটত গৈ এই ফৰ্মখন ডাউনলোড কৰিব লাগিব ডাউনলোড কৰাৰ পাছত সেইখন প্ৰিণ্ট কৰি তেওঁলোকে ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰি তেওঁলোকে DAO অৰ্থাৎ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত তেওঁলোকে জমা দিব লাগিব আৰু সিমানতে এজন PM কিষাণৰ হিতাধিকাৰীৰ আবেদনৰ কাৰণে আচলতে এজন ব্যক্তিয়ে কৰিবলগীয়াখিনি সিমানেই আৰু তাৰ পাছত যিমানখিনি SOPৰ নিৰ্দেশনাৱলী আছে এইখিনি চৰকাৰী অফিচৰ বিষয়াসকলে পালন কৰিবলগীয়া নিয়মাৱলী আৰু তাত উল্লেখ কৰা হৈছে যে DAOয়ে কনফাৰ্ম কৰিব লাগিব যে সকলো যোগ্য বুলি বিবেচিত অৰ্থাৎ কৃষক PM কিষাণ সন্মান নিধি পাবলগীয়া প্ৰতিজন যোগ্য বুলি বিবেচিত ব্যক্তিয়ে আচলতে
ফিল আপ কৰিছে নাই ফৰ্মখন ফিল আপ কৰি জমা দিছে নে নাই সেইটো তেওঁলোকে কনফাৰ্ম কৰিব লাগিব আৰু তাৰ পাছত তেওঁলোকে সেই ফৰ্মখন ফিল আপ কৰিব লাগিব ভেৰিফিকেশ্যন কৰিব লাগিব আৰু ভেৰিফিকেশ্যনৰ কাৰণেও আচলতে এখন কমিটি গঠন কৰি দিয়া হৈছে আৰু সেই কমিটিখন আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কোন কোন থাকিব ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এখন জাননী জাৰি কৰা হৈছে আৰু সেই জাননীখনত ছজনীয়া সমিতিৰ ছজন বিষয়ববীয়াৰ এখন সমিতি গঠন কৰি দিয়া হৈছে আৰু সেই 6 বিষয়ববীয়াৰ সমিতিখনে আচলতে ভেৰিফিকেশ্যন কৰিব পুংখানুপুংখভাৱে আবেদনখন বিশ্লেষণ কৰিব ব্যক্তিজন আচলতে PM কিষাণ সন্মান নিধিৰ টকা পোৱাৰ কাৰণে যোগ্য হয় নে নহয় আৰু তাত থাকিব চাৰ্কুল অফিচাৰ SKNLM অৰ্থাৎ লাটমণ্ডল থাকিব ADO থাকিব AEA BDO আৰু গ্ৰাম সেৱক এনেকৈ 6জন ব্যক্তিক লৈ আচলতে এখন কমিটি গঠন কৰা হৈছে আৰু দেখা গৈছে যে ডিব্ৰুগড় জিলাই কোন কোন তেওঁলোকৰ অন্তৰ্গত যিকেইটা চাৰ্কুল অফিচ ৰেভিনিউ চাৰ্কুলৰ প্ৰতিগৰাকী বিষয়ববীয়ালৈ এনেকৈ আচলতে তেওঁলোকে জাননী জাৰি কৰিছে এনেকৈ এই 6জনীয়া কমিটিখনে তেওঁলোকৰ আবেদনখন ভেৰিফাই কৰিব আৰু সেই আবেদনখন ভেৰিফাই কৰাৰ পাছত DLCC লৈ যাব আৰু DLCC এপ্ৰুভ কৰাৰ পাছত PM কিষাণ পৰ্টেলত সেই এপ্ৰুভ কৰা হিতাধিকাৰী যিকেইগৰাকী ব্যক্তি আচলতে কৃষক সন্মান নিধিৰ আঁচনিৰ অন্তৰ্ভুক্ত হ'ব তেওঁলোকৰ সেই লিষ্টখন PM কিষাণ পৰ্টেলত আপলোড কৰা হ'ব আৰু এই আপলোড 20 অক্টোবৰৰ আগত কৰিব লাগিব বুলি SOP যোগে জাননী জাৰি কৰিছে এনেকৈ আচলতে এতিয়া জাননী কৃষি বিভাগে শেহতীয়াকৈ এখন জাননী জাৰি কৰি সকলোবিলাক নীতি নিয়ম পুংখানুপুংখভাৱে দেখুৱাই দিয়া হৈছে দেখা গৈছিলে যে বিগত সময়ত বিভিন্ন PM কিষাণ সন্মান নিধিৰ টকাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অনিয়ম বা আঁসোৱাহ পৰিলক্ষিত হৈছিলে আৰু তাৰ পাছতে এতিয়া এনেকৈ তৎপৰ হৈ পৰা দেখা পোৱা গৈছে সংশ্লিষ্ট বিভাগটো কৃষি বিভাগে এতিয়া এনেকৈ জাননী জাৰি কৰি তেওঁলোক তৎপৰ হৈ পৰিছে প্ৰতিজন যোগ্য ব্যক্তিয়ে যাতে PM কিষাণ সন্মান নিধিৰ টকা পায় তাৰ কাৰণে এনেকৈ এতিয়া জাননী জাৰি কৰিছে ৰাজ্যৰ কৃষি বিভাগে দীপান্বিতা এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল সতীৰ্থ সাংবাদিক অৰিন্দমে আমাক সবিশেষ জনালে এই মুহূৰ্তৰ এটা বিশেষ খবৰ আমি জনাই আছোঁ ঈশান নিউজৰ দৰ্শকসকলক যে দেখিবলৈ পোৱা গৈছে প্ৰতিজন যোগ্য কৃষকে পাব PM কিষাণ আঁচনিৰ ধন আৰু যেহেতু বহু অযোগ্য কৃষকে পাই আছিল পূৰ্বতে এনেধৰণে দুৰ্নীতি হোৱা পৰিলক্ষিত হৈছিল চৰকাৰীভাৱে বিচাৰি উলিওৱা হ'ব যোগ্য কৃষকসকলক চৰকাৰীভাৱে বিচাৰি উলিওৱা হ'ব কৃষি বিভাগে এই ক্ষেত্ৰত PM কিষাণ আঁচনিৰ সন্দৰ্ভত নতুন SOP জাৰি কৰিছে 20 অক্টোবৰৰ পূৰ্বে বিচাৰি উলিয়াব লাগিব যোগ্য কৃষকক হিতাধিকাৰীয়ে পূৰণ কৰিব লাগিব নতুন প্ৰপত্ৰ কেনেধৰণে প্ৰপত্ৰ পূৰণ কৰিব লাগিব ইতিমধ্যে সতীৰ্থ সাংবাদিক অৰিন্দমে আমাক দেখুৱালে জিলা প্ৰশাসনে প্ৰকাশ কৰিছে নতুন সংযোজন প্ৰপত্ৰ কঠোৰভাৱে নিৰীক্ষণ কৰা হ'ব এই প্ৰপত্ৰ হ'ব বিশেষ খবৰ এই মুহূৰ্তত অযোগ্য হিতাধিকাৰীৰ প্ৰতি কঠোৰ স্থিতি কৃষি বিভাগৰ অযোগ্য বিবেচিত হিতাধিকাৰীৰ বিৰুদ্ধে ল'ব আইনী ব্যৱস্থা যদি অযোগ্য কৃষকে প্ৰপত্ৰ পূৰণ কৰে তেনেহলে সেই অযোগ্য কৃষকে প্ৰপত্ৰ পূৰণ কৰাৰ পিছত যদি PM কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হয় সেই ধন কিন্তু পুনৰ চৰকাৰক দিব লাগিব চৰকাৰক সেই ধন উভতাই দিব লাগিব বুলি ইতিমধ্যে সেই প্ৰপত্ৰখনত স্পষ্টভাৱে উল্লেখ কৰা আছে সতীৰ্থ সাংবাদিক অৰিন্দমে আমাক স্পষ্টকৈ জনালে এই খবৰ এই মুহূৰ্তত জনাই আছোঁ ঈশান নিউজৰ দৰ্শকসকলক কৃষি বিভাগে নতুন SOP জাৰি কৰিছে PM কিষাণ আঁচনিৰ সন্দৰ্ভত নতুন SOP জাৰি কৰিছে ৰাজ্যৰ কৃষি বিভাগে 20 অক্টোবৰৰ পূৰ্বে বিচাৰি উলিয়াব লাগিব যোগ্য কৃষকক ইতিমধ্যে দেশৰ প্ৰায় 50 লাখ কৃষক উপকৃত হৈছে PM কিষাণ আঁচনিৰ জৰিয়তে আৰু বিভিন্ন স্থানত বিভিন্ন ধৰণৰ দুৰ্নীতি হয় এই আঁচনিৰ সন্দৰ্ভত আৰু এই ক্ষেত্ৰত ৰাজ্যৰ জিলা প্ৰশাসনে প্ৰকাশ কৰিছে নতুন প্ৰপত্ৰ সংযোজন 1 কঠোৰভাৱে নিৰীক্ষণ কৰা হ'ব এই প্ৰপত্ৰ হ'ব অযোগ্য হিতাধিকাৰীৰ প্ৰতি কঠোৰ স্থিতি কৃষি বিভাগৰ কঠোৰভাৱে স্থিতি গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে